সোণাৰী মহাবিদ্যালয় গড়খিলে 50টা বছৰ 9 ছেপ্টেম্বৰৰ পৰা 11 ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান। ইতিমধ্যে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে সোণালী জয়ন্তীৰ প্ৰস্তুতি। মহাবিদ্যালয়খন সুন্দৰকৈ সজাই পৰাই তোলাৰ লগতে শিক্ষাৰ্থীসকলো ব্যস্ত হৈ পৰিছে সাংস্কৃতিক আখৰাটোত। এফালে যদি ঢোলৰ মাত আনফালে নাগৰাৰ শব্দ। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সোণাৰী মহাবিদ্যালয়ৰ চৌহদত। সোণাৰী মহাবিদ্যালয় ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষৰ উপনীত হৈছে 50টা বছৰ শিক্ষাৰ পোহৰ বিলোৱা নৱগঠিত চৰাইদেউ জিলা আৰু অবিভক্ত শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষা অনুষ্ঠান হৈছে এইখন সোণাৰী মহাবিদ্যালয়। উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সোণাৰী মহাবিদ্যালয়ত। হয়, আচলতে চৰাইদেউ জিলাৰ গৌৰৱ উজ্জ্বল সোণাৰী মহাবিদ্যালয়ৰ 50টা বৰ্ষ সম্পূৰ্ণ হৈ অহা কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে। আচলতে আমাৰ এটা সৌভাগ্য যে আজি আমি প্ৰত্যেকে একোজন আমি সোণাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমি এজন ছাত্ৰ হ'লে আমি সুযোগ পালোঁ আৰু 1970 চনত স্থাপিত হোৱা এই মহাবিদ্যালয়খন আজি 50টা বছৰ আচলতে ভৰি দি আচলতে ক'বলৈ গ'লে এই বৰ্ষ আমাৰ 52টা বছৰ হৈছে আচলতে। কিন্তু আচলতে আমাৰ সোণালী জয়ন্তী অনুষ্ঠানটো 2020 চনতে হ'বলগীয়া আছিল, কিন্তু ক'ভিড কালৰ বাবে 2 বছৰ ধৰি অনুষ্ঠিত কৰিব পৰা নাছিলে। তথাপিও অলপ পলমকৈ হ'লেও আচলতে মানে বহুত ডাঙৰকৈ আচলতে বহুত ভালদৰে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আচলতে বৰ্তমান সময়ত আমি সকলোৱে প্ৰস্তুতি চলাই আছোঁ। সোণাৰী মহাবিদ্যালয় 50টা বছৰ অতিক্ৰম কৰি 2020 চনত অতিক্ৰম কৰা হৈছিলে। 2 বছৰ কাল আমি ক'ভিড মহামাৰীৰ বাবে আমি সোণালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিব নোৱাৰিলোঁ। অহা কালিৰ পৰা অৰ্থাৎ 9 ছেপ্টেম্বৰ শুকুৰবাৰ দিনাৰ পৰা আমি সোণাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা বা সাজু হৈছোঁ। সোণাৰী মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ সাজু হৈছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বহুত ৰাইজ সাজু হৈছে যে সোণাৰী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী যি উদযাপন অতি ডাঙৰকৈ অসমৰ সকলো মানুহে দেখাকৈ আমি যে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিব পাৰোঁ। আৰু সোণাৰী মহাবিদ্যালয়ৰ আমি ছাত্ৰ একেডালৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আমি নিজকে সৌভাগ্যৱান বুলি ভাবোঁ, যিহেতু এই 52টা বছৰে বহুতকেইটা ব্যস্তিয়াৰে আহিলে আমিও আছোঁ। এতিয়া নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আমি ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সকলো সমূহ অসমবাসী ৰাইজক আমাৰ এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনাইছোঁ। আজি এই 50 বছৰ ভৰি দিছে আৰু 50 বছৰ ইতিমধ্যে অৱশ্যে 52 বছৰ হ'ল, যদিও আজি কৰোণা মহামাৰীকে আমি সময়ত পাতিব নোৱাৰিলোঁ। যি কি নহওক আজি তিনিদিনীয়া কাৰ্যসূচীলৈ অহা কালিৰ পৰা আমাৰ আজি 50 বছৰ কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীত সফল ৰূপায়ণ কৰিবলৈ সমূহ সোণাৰীবাসীৰ লগতে আমাৰ প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছে ইয়াৰ পৰা ওলাই গৈছে বিভিন্ন দিশত, তেওঁলোকে আজি কৰ্মৰত হৈ আছে বা বিভিন্ন ধৰণৰ জেগাত আছে, তেওঁলোকে যাতে সকলো আহি পেলাই সহায় সহযোগিতা আগবঢ়ায় তাৰে মই কামনা কৰিলোঁ।